का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। গোপালনৰ জৰিয়তে বৰ্তমান আমাৰ ৰাজ্যৰ বহু লোকে আত্মসংস্থাপনৰ পথ বিচাৰি পাইছে। কাৰণ গাখীৰ যিহেতু এবিধ সুষম আহাৰ আৰু শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে খাব পাৰে, সেয়েহে গাখীৰৰ চাহিদা দিনে দিনে বৃদ্ধি হৈ গৈ আছে। আজি আমি আপোনালোকক পৰিচয় কৰাই দিবলৈ লৈছোঁ গুৱাহাটী মহানগৰীৰ বুন্দা বীৰকুছিৰ এগৰাকী প্ৰগতিশীল সফল পশুপালক অমূল্য কলিতাৰ সৈতে। শ্ৰী কলিতাই 18 বছৰ পূৰ্বে এজনী বৰ্ণশংকৰ গাই গৰুৰে গোপাম আৰম্ভ কৰিছিল। বৰ্তমান তেওঁৰ গোপামত 8জনী গাই আছে আৰু দৈনিক গাখীৰৰ উৎপাদন প্ৰায় 50 লিটাৰ। আহকচোন শ্ৰী কলিতাৰ মুখেৰে শুনো তেওঁৰ সফলতাৰ কাহিনী। আমি যে গোপামখন দেখিছো, এই গোপামখন ধৰক আপুনি কেতিয়া আৰম্ভ কৰিছিলে? মই আপোনাৰ 2007 চনতে আৰম্ভ কৰিছিলোঁ। প্ৰথম কেইজনী গাইৰে? প্ৰথম এজনী গাইৰে মই গোপালন আৰম্ভ কৰিছিলোঁ। তাৰপিছত লাহে লাহে এতিয়া মোৰ 7জনী আছে আৰু পোৱালি 2জন আছে আপোনাৰ। মানে সেই প্ৰথমজনী বৰ্ণশংকৰ নে থলুৱা আছিলে? বৰ্ণশংকৰ আছিলে আপোনাৰ। তাৰপিছত আপোনাৰ বাঢ়ি বাঢ়ি আজি এই পৰ্যায় হয়। বৰ্তমান আপোনাৰ দৈনিক গাখীৰৰ উৎপাদন কিমান হয়? এতিয়া মোৰ আপোনাৰ মানে এভাৰেজ 50 লিটাৰ আপোনাৰ ডেইলি থাকে। আৰু এই গাখীৰখিনি ক'ত বিক্ৰী কৰে আপুনি? পাইকাৰীয়ে ঘৰৰ পৰা আপোনাৰ লৈ যায়। মানে বিক্ৰীত কোনো সমস্যা হোৱা নাই? অসুবিধা হোৱা নাই মোৰ। মানে ইয়াতকে অলপ গাখীৰ বাঢ়িলে আৰু 20-30 লিটাৰো আপোনাৰ অসুবিধা নহয়? অসুবিধা নহয়। কি দাম পাই আছে আপুনি বৰ্তমান? এতিয়া আপোনাৰ 56। আৰু আপুনি অকল কেঁচা গাখীৰেই বিক্ৰী কৰে নে দৈ বা ক্ৰীম বনায়? কেঁচা পাইকাৰী, মই আপোনাৰ খিৰাই দিয়াৰ পিছত পাইকাৰীয়ে লৈ যায় ইয়াৰ পৰা। আৰু এই কেইবছৰত যিটো গোপালনৰ আপোনাৰ অভিজ্ঞতা ধৰক, ইয়াৰ পৰা আপুনি সম্ভাৱনাটো কেনে দেখিছে যে সুন্দৰকে পৰিয়াল এটা চলিব পাৰিনে গোপালনৰ? মই আপোনাৰ আজি প্ৰায় 18 বছৰে এই গোপালন কৰি পেলাই পৰিয়ালটো মই খুব সুন্দৰকৈ চলি আছোঁ। আৰু ছোৱালীজনী মই এতিয়া বৰ্তমান এগ্ৰি BSc পঢ়াই আছোঁ। আৰু মোৰ ঘৰ খুব সুন্দৰকৈ, মানে আৰ্থিক অভাৱ এতিয়া বৰ্তমান নাই। মই খুব ধুনীয়াকৈ চলি আছোঁ। কিমানজনীয়া পৰিয়াল আপোনাৰ? মোৰ বৰ্তমান 4জনী। 4জন পৰিয়াল মোৰ এতিয়া। হয়। আৰু গোপালনৰ উপাৰ্জনেৰে আপুনি চলি আছে? হয়। আৰু গোটেইখিনি আপোনাৰ নিজৰ পুঁজিৰে এতিয়ালৈকে কৰিছে নে মানে আপুনি কিবা বিত্তীয় সাহায্য পাইছে? লোন লৈছোঁ, লোন লৈ আৰম্ভণি কৰিছিলোঁ। এতিয়াও বেংকত লোন মাজে মাজে লৈ থাকোঁ, আকৌ ৰিকভাৰী হয়। মানে ঋণখিনি পৰিশোধো কৰি আছে? হয় হয় হয়। আৰু আপোনাৰ এই গোপামখন পৰিচালনাৰ ক্ষেত্ৰত ধৰক ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা আপুনি কেনেধৰণৰ সহায় সহযোগিতা পাইছে? আমাৰ বুন্দাৰ পশুপালক চিকিৎসক তেখেতসকলে মোক যথেষ্ট মানে সহায় সহযোগিতা আগবঢ়াইছে। আৰু তেখেতসকলে ভেকচিন পাতি যিখিনি দিব লাগে নিয়মীয়াকৈ দিয়ে। বা গৰু গৰম হ'লে যিটো কৃত্ৰিম প্ৰজনন কৰা হয়, তেখেতসকলে মানে ফোন কৰাৰ লগে লগে আহি কিনে আপোনাৰ প্ৰজনন মানে ইয়াইটো কৰি দিয়ে আৰু আপোনাৰ। হয়। আৰু আপোনাৰ ভৱিষ্যতে বঢ়োৱাৰ পৰিকল্পনা আছে নেকি? মই লাহে লাহে বঢ়াই আছোঁ। আৰু আপুনি পঢ়া শুনা কিমানলৈকে কৰিছিল? মই বেছি পঢ়া নাই, আপোনাৰ হাই ছেকেণ্ডাৰী পাছ কৰিছিলোঁ। হয়। তাৰ পাছত আপুনি কিবা বেলেগ কাম বিচাৰিছিল নে প্ৰথমৰ পৰাই? মই আপোনাৰ 2007 চনত মই এখন ছোটা হাতী লৈছিলোঁ আপোনাৰ। তাৰপিছত গাড়ীৰ পৰা মোৰ সেনেকুৱা কোনো ইনকাম নোহোৱাৰ পিছত আপোনাৰ 2 বছৰমান পিছত গাড়ীখন বিক্ৰী কৰি দি আকৌ মানে গৰুতে মই লাগি আছোঁ এতিয়া বৰ্তমান। মানে আপোনাৰ অভিজ্ঞতাৰ পৰা এইটো দেখিছে যে গোপালনৰ উপাৰ্জনটো মানে স্থায়ী আৰু নিশ্চিত আছে, নহয়? হয় হয়। এইটো মানে আপোনাৰ টীকাকৰণটো টাইম মতে কৰিব লাগে। আৰু টীকাকৰণ যদি টাইম মতে হয় তেতিয়াহ'লে গোধনৰ মানে কোনো মানে আপোনাৰ ক্ষতি নহয়। আৰু পশু চিকিৎসকৰ যিখিনি দিহা পৰামৰ্শ মানি চলিব লাগে, মানে যোগাযোগটো ৰাখিব লাগে। মই যোগাযোগ আপোনাৰ মানে প্ৰায় ডেইলি যাৱাৰ দৰে মই যাওঁ তাতে। গৈ কিনে তেখেতসকলে মোক যথেষ্ট হেল্প কৰে। গোপালন কৰি সন্তুষ্ট আৰু সুখী শ্ৰী কলিতাই আজি আদৰ্শ দাঙি ধৰিছে আন বহুতৰ বাবে। আমাৰ গোপালকসকলক আৰ্থিক দিশত যথেষ্ট ক্ষতি কৰা এবিধ ৰোগ হ'ল চবকা। চবকা ৰোগৰ ফলত আমাৰ দেশৰ বছৰি প্ৰায় 20,000 কোটি টকা লোকচান হয়। চবকা ৰোগৰ ফলত ক্ষীৰতী গাইৰ গাখীৰৰ উৎপাদন যথেষ্ট কমি যায়, গাভিনী গাইৰ গৰ্ভপাত হ'ব পাৰে আৰু
পোৱালিৰ মৃত্যুও হ'ব পাৰে। বৰ্তমান অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দ্বাৰা ৰাষ্ট্ৰীয় পশুৰোগ নিয়ন্ত্ৰণ আঁচনিৰ অধীনত চবকা ৰোগৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদান কৰি থকা হৈছে। এই বিষয়ে বুন্দা কৃত্ৰিম প্ৰজনন উপকেন্দ্ৰৰ দায়িত্বত থকা পশু চিকিৎসা বিষয়া ডাক্তৰ সুশীল তালুকদাৰে এনেদৰে কয়। FMD বা চবকা বেমাৰ এটা ভাইৰেল ডিজিজ। এই ভাইৰেল ডিজিজটো যেতিয়া আমাৰ গোধনত হয়, প্ৰথম লক্ষণ হ'ব যে মুখৰ পৰা লেলাৱতি ওলাব, মুখৰ গহ্বৰত কিছুমান পানী জ্বলাৰ নিচিনা বস্তু হ'ব আৰু ভৰিত কিছুমান ঘাঁৰ নিচিনা সৃষ্টি হ'ব। গাইজনীয়ে বা গোধনে আপোনাৰ খাবলৈ টান পায়, লেলাৱতি পৰি থাকে, খাব নোৱাৰে, লাহে লাহে শুকাই যায়, ক্ষীণাই যায় আৰু এটা সময়ত ছেকেণ্ডাৰী বেক্টেৰিয়েল ইনফেকশ্যন হৈ পেলাই গাইবিলাক বা গোধনবিলাক মৃত্যুমুখতো পৰিব পাৰে। চবকা ৰোগ নিয়ন্ত্ৰণ আৰু ইৰাডিকেশ্যন এই প্ৰগ্ৰেমটো আমি প্ৰথমতে এই বেমাৰটো কেনেকৈ নিয়ন্ত্ৰণত আনিব পাৰোঁ তাৰ কাৰণে ভাৰত চৰকাৰৰ তৰফৰ পৰা বিনামূল্যে প্ৰতি ঘৰ মানুহৰ গোধনক FMD ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হৈছে বিনামূলীয়াকৈ আৰু প্ৰতি ঘৰ মানুহৰ ঘৰতে আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ক্ষেত্ৰ সহায়ক ডক্টৰ গৈ প্ৰতি ঘৰতে ভেকচিন দিয়াইছে আৰু লাহে লাহে 2025ৰ ভিতৰত ইয়াক নিয়ন্ত্ৰণ কৰা হ'ব আৰু 2030ৰ ভিতৰত আমাৰ ভাৰতবৰ্ষৰ পৰা এই চবকা ৰোগটো নিৰ্মূলকৰণৰ এটা অভিলাষী আঁচনি লোৱা হৈছে আৰু তাৰ কাৰণে আমি ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা য'ত পৰিণতি চেষ্টা কৰি আছোঁ ৰাইজক গোধন যাতে সুৰক্ষিত থাকে এই বেমাৰটো মাৰাত্মক বেমাৰটোৰ পৰা তাৰ কাৰণে অহৰহে আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ লোকসকল কৰ্মৰত হৈ আছে আৰু যথেষ্ট আমি এই ক্ষেত্ৰত সফলতাও লাভ কৰিছোঁ। এতিয়া লাহে লাহে FMD যিটো প্ৰাদুৰ্ভাৱ সেইটো বছৰে বছৰে কমি আহিছে। আমি প্ৰতি ঘৰ মানুহৰ ঘৰত গৈ প্ৰতি ঘৰ গোপালকৰ ঘৰত গৈ পেলাই আমি টীকাকৰণ কৰাৰ উপৰিও তেওঁলোকৰ গাইজনী ৰেজিষ্ট্ৰেশ্যন কৰা যায় আৰু তাৰ লগতে ভাৰত পশুসদন এটা সেৱা এপ আছে। এই এপত আমি তাক লিপিবদ্ধ কৰোঁ, ডাটা আমি কালেক্ট কৰি সংগ্ৰহ কৰি থৈ দিওঁ যাতে আমি প্ৰতি বছৰে এই কণ্টিনিউৱাছলি আমি ভেকচিনটো দিয়াব পাৰোঁ আৰু সেই ৰেকৰ্ড পাতিবিলাক আমাৰ মজুত থাকে আৰু এই উদ্দেশ্য ৰাখি পেলাই আমি 2030ৰ ভিতৰত সমগ্ৰ দেশৰ পৰা FMD চবকা বেমাৰ নিৰ্মূল কৰাৰ আমি সক্ষম হ'ব বুলি লক্ষ্য কৰি লৈছোঁ বুলি আমি ধৰি লৈছোঁ আৰু আমি নিশ্চয় এই ক্ষেত্ৰত আমি সফল হ'মেই। ৰাষ্ট্ৰীয় পশুৰোগ নিয়ন্ত্ৰণ আঁচনিৰ অধীনত প্ৰতিষেধক প্ৰদান কৰি থকা আন এবিধ ৰোগ হ'ল ব্ৰুচেলোচিছ। এই বিষয়ে ডাক্তৰ সুশীল তালুকদাৰে এনেদৰে কয়। ব্ৰুচেলোচিছ এটা মাৰাত্মক বেমাৰ, ই এটা জুনোটিক বেমাৰ। জুনোটিক বেমাৰ মানে মানুহৰ পৰা এনিমেললৈ যাব, এনিমেলৰ পৰা মানুহলৈ সংক্ৰমিত হয়। তো ইয়াক জুনোটিক ডিজিজ বুলি কোৱা হয়। ব্ৰুচেলোচিছ ঠিক তেনেকৈ এটা জুনোটিক বেমাৰ। এই ব্ৰুচেলোচিছ যিটো চেউৰী বা যিটো আপোনাৰ গাইড হয় সেই গাইজনীয়ে কেতিয়াও গৰ্ভধাৰণ কৰিব নোৱাৰে। গৰ্ভধাৰণ কৰাৰ লগে লগে 2 মাহ 3 মাহৰ পিছত আকৌ এবৰ্চন হৈ যায় আৰু কেতিয়াও সেই গাইজনীৰ ফালৰ পৰা আমি পোৱালি আশা কৰিব নোৱাৰোঁ। সেই ক্ষেত্ৰত ভাৰত চৰকাৰে আৰু এটা অৱনমী আঁচনি লৈছে যে ব্ৰুচেলোচিছ কণ্ট্ৰল প্ৰগ্ৰেম সমগ্ৰ দেশতে ইয়াৰ মুকলি কৰিছে আৰু সেই আঁচনিৰ জৰিয়তে প্ৰতি ঘৰ আমাৰ গোপালকৰ ঘৰত গৈ যিখিনি 4 পৰা 8 মাহৰ চেউৰী আছে
এই চিউৰিক বিনামূলীয়াকে আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ডক্টৰ পশু চিকিৎসক হওক বা ক্ষেত্ৰ সহায়ক হওক তেওঁলোকৰ জৰিয়তে বিনামূল্যে ঘৰত গৈ গৈ টীকাকৰণ কৰা হৈছে আৰু এই ক্ষেত্ৰত ব্ৰুচেলাৰ যিটো প্ৰাদুৰ্ভাৱ আগতে আছিলে এতিয়া লাহে লাহে সেই বেমাৰটো নিয়ন্ত্ৰণৰ আহিছে আৰু ভৱিষ্যতে এই বেমাৰটো আমাৰ দেশৰ পৰা নিৰ্মূল কৰিব পাৰিম বুলি আমি আশাবাদী শেহতীয়াকৈ আমাৰ ৰাজ্যত গোধন আক্ৰান্ত হোৱা এবিধ ৰোগ হ'ল লাম্পি চৰ্মৰোগ ই এবিধ ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ পশুধনৰ তেজ ভক্ষণকাৰী মহ চিকৰা আৰু মাখিৰ জৰিয়তে এই ৰোগ সুস্থ জন্তুৰ দেহলৈ বিয়পে এই ৰোগৰ লক্ষণসমূহ হ'ল ছালত অসংখ্য টেমুনা হোৱা জ্বৰ উঠা চকু পানীৰ লগতে নাকৰ পৰা হেঙুন ওলোৱা গল বিচনী কান্ধ আদিত পানী জমা হোৱা গাখীৰৰ উৎপাদন কমি যোৱা ইত্যাদি লাম্পি চৰ্মৰোগত আক্ৰান্ত হোৱা পশুধনক পৃথকে ৰাখিব লাগে মুকলি পথাৰত এৰি দিব নালাগে গোহালিৰ ভিতৰে বাহিৰে মলমূত্ৰ জমা হৈ থাকিবলৈ দিব নালাগে এনে ৰোগৰ লক্ষণে দেখা দিলে অনতিপলমে ওচৰৰ পশু চিকিৎসালয়ৰ লগত যোগাযোগ কৰিব লাগে বৰ্তমান ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগে লাম্পি চৰ্মৰোগৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদান কৰি আহিছে এই বিষয়ে ডাক্তৰ সুশীল তালুকদাৰে এনেদৰে কয় লাম্পি স্কিন ডিজিজ এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে এটা মহামাৰী ৰূপত দেখা দিছে এই লাম্পি স্কিন ডিজিজ হৈছে এটা চৰ্মৰোগ গৰুৰ স্কিনত কিছুমান নডুল ফৰ্ম হয় টেমুনাৰ সৃষ্টি হয় লক্ষণবিলাক অতি সহজে ধৰিব পাৰি যে যেতিয়া গোপালকজনে অকণমান ভালকৈ লক্ষ্য কৰে গাইজনীক তো স্কিনত বা ডিঙিৰ ওচৰত বা পেটৰ ওচৰত তলপিনে কিছুমান টেমুনাৰ সৃষ্টি হয় আৰু তেনেকুৱা হোৱাৰ লগে লগে আমাৰ ওচৰৰ পশু চিকিৎসক এজনৰ পৰামৰ্শ লোৱাটো খুবেই প্ৰয়োজন এই চৰ্মৰোগটো নডুল ফৰ্মছ হোৱাৰ লগে লগে তাৰ লগতে টেম্পাৰেচাৰটো তাৰ বডি টেম্পাৰেচাৰটো বহুত বেছি পৰিমাণে হাই হৈ যায় গাইজনীয়ে খাব নোৱাৰা হৈ যায় যথেষ্ট গাৰ বিষ হয় তাৰ লগতে খাব নোৱাৰাৰ কাৰণে লাহে লাহে গাইজনী দুৰ্বল হৈ পেলাই মৃত্যুমুখত পৰাও দেখা যায় ভাৰতবৰ্ষৰ বহু জেগাত বহুত প্ৰদেশত এই LHDৰ কাৰণে লাম্পি স্কিন ডিজিজৰ কাৰণে বহুত গোধন মৃত্যুমুখত পৰিছে শেহতীয়াকৈ এই বেমাৰটোৰ বিষয়ে বিস্তৃত গৱেষণা হোৱা নাই যদিও এই বেমাৰটো এজনী সংক্ৰমিত হোৱা গাইৰ পৰা আন এজনলৈ যোৱাৰ চান্সটো হ'ল যে সেই গাইজনীক আক্ৰান্ত হোৱা গাইজনীক যদি দাহ মহ বা চিকৰাই কামোৰে আৰু সেই চিকৰাই যদি সুস্থ গাই এজনীক কামোৰে তেতিয়া আক্ৰান্ত হোৱা গাইজনীৰ দেহৰ পৰা নতুনকৈ আকৌ সেই আক্ৰান্ত নোহোৱা গাইজনী সুস্থ গাইজনীৰ দেহলৈ বিয়পি পৰে তাৰ লগতে এই গাইজনী আক্ৰান্ত হোৱা গাইজনীৰ মূল মূত্ৰ যাতে বাহিৰত ওলাই নাযায়গৈ এই ভাইৰাছটো যাতে বতাহত বিয়পি পেলাই বাহিৰলৈ যাব নোৱাৰে তাৰ কাৰণে আমাৰ গৌপালকসকলে মানে বহুত চেষ্টা কৰিব লাগে সাৱধানতা অৱলম্বন কৰিব লাগে কাৰণ এজনী গাইৰ পৰা যদি আনজনীলৈ যায় আনজনীৰ পৰা আকৌ আনজনীলৈ যায় তেনেকৈ গোটেই গোহালিতে সংক্ৰমিত হৈ আমাৰ গোধনবিলাক মৃত্যুমুখত পৰে আৰু গোপালকসকলেও আৰ্থিকভাৱে বহু লছৰ সন্মুখীন হয় আৰু এই বেমাৰটোৰ বিষয়ে শেহতীয়াকৈ আমাৰ টীকাকৰণ আৰম্ভ হৈছে যদিও এই প্ৰকৃত LHD লাম্পি স্কিন ডিজিজৰ ভেকচিন এতিয়ালৈকে উদ্ভাৱন হোৱা নাই তথাপিও গোট পক্স ভেকচিনৰ জৰিয়তে এই লাম্পি স্কিন ডিজিজটো কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু
নেশ্যনেল ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেম নেশ্যনেল এনিমেল ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেমৰ জৰিয়তে আমাৰ লাম্পি স্কিন ডিজিজৰ কাৰণে ভাৰত চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়াকৈ গোটপক্স ভেকচিন দিয়া হৈছে আৰু আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ যিখিনি আমাৰ পশু চিকিৎসক আছে ক্ষেত্ৰ সহায়ক আছে গোপাল মিত্ৰ আছে বা মৈত্ৰী আছে তেওঁলোকৰ হতুৱাই বিনামূলীয়াকৈ ঘৰে ঘৰে গৈ পেলাই টীকাকৰণ কৰা হৈ আছে আৰু মই এই ক্ষেত্ৰত আমাৰ গোপালকসকলক অনুৰোধ জনাম যে এই বেমাৰটো দেখা দিয়াৰ লগে লগে যাতে ওচৰৰ পশু চিকিৎসকজনক জনায় আৰু পৰামৰ্শ গ্ৰহণ কৰে আৰু ইমিডিয়েটলি যদি তাৰ চিকিৎসাটো প্ৰদান কৰা হয় কিছু পৰিমাণে কণ্ট্ৰলত অহা দেখা গৈছে অৱশ্যে এই বিনামূলীয়া প্ৰতিষেধকৰ সুবিধা লাভ কৰিবৰ বাবে পশুধনৰ পঞ্জীয়ন আৰু কাণৰ টেগিং বাধ্যতামূলক এই বিষয়ে ডাক্তৰ বলেন ডেকাই এনেদৰে কয় এতিয়া চৰকাৰে যদি কোনো এটা আঁচনি ল'ব লগা হয় মানে এনিমেল গৰু ছাগলীৰ সংখ্যাটো জনা অত্যন্ত জৰুৰী তাৰ কাৰণে যদি আমি পঞ্জীয়ন কৰি লওঁ গৰু ছাগলীবিলাকক সেই অনুযায়ী অনুদান যেনে ভেকচিন মেডিচিন বা বানপানীৰ সময়ত দানা এইবিলাক মানে যোগান ধৰাতে সহজ হৈ পৰে সেইকাৰণে আৰু তদুপৰি এইটো হ'ল ইউনিক আইডেণ্টিফিকেশ্যন নাম্বাৰ যদি কিবা কাৰণে আপোনাৰ গৰুটো হেৰাই যায় আপুনি যদি সেই নাম্বাৰটো দিয়ে তেতিয়াহ'লে আপুনি গৰুটো আপোনাৰ বুলি পাই যাব কোনো কেছ মকদ্দমা নকৰাকৈ সেইটো আৰু এই আমি গোটেই অঞ্চলত আমি গৰু ছাগলীক মানে ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ গতিকে আহক আপোনাৰ পশুধনক টীকাকৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 2030 চনৰ ভিতৰত দেশৰ পৰা চবকা আৰু ব্ৰুচেলোচিছ ৰোগ নিৰ্মূল অভিযানৰ আপুনিও সহযোগী হওক গাহৰি পোৱালিৰ যতন আৰু প্ৰতিপালন সম্পৰ্কে কিছু কথা জানো আহক ৰঙিয়া ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ ৰিংকু ডেকাৰ পৰা গাহৰি পোৱালি কথাটো হ'ল যে আপুনি যেতিয়াই পোৱালি হয় পোৱালি হোৱাৰ সময়ত আপুনি তাতে তাৰ লগত কমসে কম 3-4 দিনটো সিহঁতৰ লগত পুৰা লাগি থাকিব লাগে আৰু পোৱালিবিলাকে যাতে ঠাণ্ডা নাপায় যাতে আপুনি দিব পাৰে তাৰ ব্যৱস্থাটো আপুনি আগতীয়াকৈ কৰি ল'ব লাগে কাৰণ যিকোনো আপোনাৰ পোৱালিয়ে তাৰ নিজৰ পৰা তাৰ দেহাটো গৰম কৰি ৰাখিব পৰা শক্তিটো নাথাকে যিকোনো পোৱালিয়ে আপোনাৰ যিকোনো বাচ্চাই হওক আপোনাৰ মানুহৰ হওক ছাগলী হওক গৰু হওক যিকোনো আপোনাৰ বাচ্চাবিলাকৰ সেইটো ক্ষমতাটো নাথাকে যিটো আমি থাৰ্মো ৰেগুলেশ্যন বুলি কওঁ তো তাৰ কাৰণে আপুনি বাহিৰাকৈ তাক এটা ব্যৱস্থা কৰি দিব লাগে তো এই ক্ষেত্ৰত আমাৰ বহুত আজিকালি এডভান্সমেণ্ট হৈছে তো বেলেগ আপোনাৰ ইনফ্ৰাৰেড ৰে কিছুমান আপোনাৰ থাকে এনেকুৱা আৰু লগতে আপোনাৰ সামান্যভাৱে যদি আপুনি ব্যৱহাৰ কৰিব খোজে 60 ওয়াট বা 100 ওয়াটৰ বাল্ব আপুনি লগাই ল'ব পাৰে 1 মিটাৰ মান ওখকৈ যদি আপুনি লগাই দিয়ে আৰু এটা ক্ৰিপ এৰিয়া বনাই ল'ব লাগে ক্ৰিপ এৰিয়া মানে হ'ল আছুতীয়াকৈ পোৱালিকেইটা থাকিব পৰাকৈ এটা জেগা যাতে আপোনাৰ মাকজনীয়ে খোৱা লোৱাৰ লগত পোৱালিৰ যাতে কোনো ইণ্টাৰফাৰেন্স নহয় আৰু তাতে আপুনি অকমান যদি খেৰ এবিলাক দি কিনে অলপ বেডিং এটা বনাই দিয়ে আৰু ওপৰত বাল্ব এটা লগাই দিয়ে আৰু প্ৰথমৰ খোৱা খাদ্যবিলাক যদি তাতে দিয়ে তেতিয়াহ'লে মাকৰ পৰা অকমান দেৰি দিনৰ বেলেগ সময়ত আঁতৰত থাকিব আৰু তাৰ পৰা পোৱালিবিলাকৰো মানে মাকে শুওঁতে বা চাইড হওঁতে তাৰ চেপেটা হৈ কিনে মৰাৰ চান্সটো কমি যায় কাৰণ দেখা যায় যে কেতিয়াবা পোৱালিবিলাক বেছি দৌৰাদৌৰি কৰি থাকিলে মাকৰ লগত তাৰ চেপেটা হৈ কিনে মৰি যায় তো ক্ৰিপ এৰিয়াৰ ব্যৱস্থাটো কৰিব লাগে আৰু আচলতে আমাৰ যিবিলাক ডাঙৰ ফাৰ্ম তাতে যদি আমি পাৰি প্ৰথমতে কিছুমান তাক পোৱালিবিলাকক আচলতে প্ৰ'বায়'টিক কালচাৰ কিছুমান খুৱাব পাৰি যদি আপোনাৰ ফাৰ্মখন যদি অলপ বেছি ডাঙৰ হয় তেতিয়াহ'লে আপোনাৰ তেনেকৈ মেনেজ কৰিব পাৰে আপুনি জন্মৰ পিছতে আপুনি যদি প্ৰ'বায়'টিক কালচাৰটো খুৱাই দিয়ে আৰু তেনেকুৱা প্ৰ'বায়'টিক লেক্টোবাচিলাছ আপোনাৰ স্প্ৰেও পায় তো তেনেকুৱা ধৰণৰ স্প্ৰে যদি আপুনি চাৰিওপিনে মাৰে তেতিয়াহ'লে আপোনাৰ কিছুমান বেনিফিচিয়েল বেক্টেৰিয়া আপোনাৰ চাৰিওপিনে এটা পৰিৱেশ এটা হয় সেই বেনিফিচিয়েল বেক্টেৰিয়া যদি পৰিৱেশটো আহি যায়
তেতিয়াহ'লে তাৰ সংক্ৰমণৰ চান্সটো কমি যায়, যেনেকৈ পিগলেট ডায়েৰিয়া এইবিলাকৰ চান্সটো কমি যায়। আৰু আপোনাৰ যিকোনো বাচ্চা বস্তু ৰখাৰ লগতে বা আপোনাৰ আমি পোহনীয়া জন্তু ৰখাৰ নিচিনাকৈ পোৱালিবিলাকক আমি সদায় চাফ চিকুণকৈ ৰাখিব লাগিব। চাফ চিকুণতাই মানে আপোনাৰ মেনেজমেণ্টৰ মুখ্য এটা ধাৰা। আৰু পোৱালিবিলাকক আপোনাৰ 4 দিন আৰু 14 দিন বয়সত সিহঁতক আইৰণ ইনজেকশ্যন দিব লাগে। আৰু আইৰণ ইনজেকশ্যন নিদি যদি আপোনাৰ অসুবিধা থাকে তেতিয়াহ'লে উহাৰতো আপুনি আইৰণৰ ছাপ্লিমেণ্ট বাটত যদি আপুনি বাটটো ভালকৈ চাফা কৰি লৈ তাতে বাটত লগাই দিয়ে তেতিয়াহ'লেও তেনেকৈ আপুনি দিব পাৰে। আৰু নাইবা ধৰি কিনে হ'লেও আপুনি যদি আইৰণ ছাপ্লিমেণ্টটো দি থাকে তেতিয়াহ'লে তাৰ গ্ৰ'থটো ভাল হ'ব আৰু তাৰ ছাৰ্ভাইভেলৰ চান্সটো বহুত ভাল হয়। আৰু ইয়াৰ লগতে আপুনি সময়ত কৃমিষধ আৰু ভেকচিনবিলাক দিব লাগিব। ভেকচিনবিলাক আপোনাৰ মূলতঃ আমাৰ যিটো ক্লাছিকেল স্বাইন ফিভাৰ, গাহৰি জ্বৰ যিটো বেমাৰ আছে, গাহৰি জ্বৰৰ বেমাৰৰ ভেকচিনটো দিব লাগে। গাহৰি জ্বৰৰ বেমাৰৰ ভেকচিনটো আপুনি 30 দিন 45 দিনমানত প্ৰথম দিলে হ'ল। 30 দিনত যদি আপুনি প্ৰথম দিয়ে তেতিয়াহ'লে আপুনি বুষ্টাৰটো আকৌ এমাহ পিছত আপুনি বুষ্টাৰে ভেকচিন দিব লাগিব গাহৰি জ্বৰৰ ভেকচিনটো। আৰু বুষ্টাৰটো দিয়াৰ পিছত আপুনি 6 মাহৰ মূৰে মূৰে গাহৰি জ্বৰৰ ভেকচিনটো দি থাকিব লাগে। আৰু আমাৰ FMDটো চবকা বেমাৰটো যদিও আমি ইমানকৈ দেখা নাযায় গাহৰিৰ ক্ষেত্ৰত, কিন্তু কি হয় যে গৰুতকৈ আচলতে যদি গাহৰি চবকা হয় তেতিয়াহ'লে তাক মেনেজ কৰিবৰ কাৰণে মানে বেছি অসুবিধা হয়। তো সেইকাৰণে যদি আপোনাৰ ব্ৰিডিং ফাৰ্ম হয় তেতিয়াহ'লে বেষ্ট হয় যে আপুনি চবকা ভেকচিনটো দি ল'ব লাগে। কাৰণ আপোনাৰ গৰুৰ ক্ষেত্ৰত যদিও বা দিগদাৰী হয়, কিন্তু গাহৰিত তাতকৈ বেছি দিগদাৰী হয়। চবকা যদি আপোনাৰ বেমাৰটো কিবা কাৰণত আপোনাৰ ফাৰ্মত লাগে, তো চবকাৰ বেমাৰটো আপুনি এই আপোনাৰ স্বাইন ফিভাৰৰ ভেকচিনটো দিয়াৰ 15 দিনমান পিছতে আপুনি চবকা বেমাৰটো দিব পাৰে ভেকচিনটো। আৰু তেনেকৈ এমাহ পিছত আকৌ আপুনি ৰিপিট কৰিলে হ'ল বুষ্টাৰ হিচাপত। আকৌ 6 মাহৰ মূৰে মূৰে আপুনি চবকা বেমাৰৰ ভেকচিনটো দিলে হ'ল। আৰু সিহঁতক যি বাঢ়নীয়া পোৱালিবিলাকক উচ্চ প্ৰটিন থকা খাদ্য দিব লাগে। গাহৰি পালকসকলে পোৱালিৰ এনেদৰে যতন ল'লেহে পামখন লাভজনক হৈ পৰিব। किसान भाइयों गांठ बांध लो बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में